কাম কৰিছোঁ এতিয়া পাৰ্টিৰ কাৰণে। বাকী ডিচিশ্যনটো এতিয়া আমাৰ নেতৃত্বৰ ওপৰত কথা। আমাৰ নেতৃত্বই কি কৰে, যথেষ্ট কাম কৰিছোঁ সমষ্টিত। পাব্লিকো ভাল পাইছে, পাব্লিকো এটা মোৰ ওপৰত এটা আশা ৰাখিছে যে অহাবাৰ এইবাৰ ইলেকশ্যনত মই টিকেট লৈ আহিম, সিহঁতে মন ভৰি মোক ভোট দিব পাৰিব, পাব্লিকৰ এইটো আশা, পাব্লিকৰ কথা এইটো। বাকীখিনি এতিয়া নেতৃত্বই চিন্তা কৰিব, নেতৃত্বই কি ডিচিশ্যন দিয়ে। আমাৰ নেতৃত্বৰ ওপৰত মোৰ গোটেইখিনি ভৰসা আছে। ইলিগেশ্যন মানে কি ক'ম, এটা আমাৰ দলৰ মজিয়াৰ কথা। আৰু সি মোৰ ভাল বন্ধু, তাক মই যথেষ্ট ভাল পাওঁ। আমাৰ 12জন কেণ্ডিডেট আছে, 12জনৰ ভিতৰত চবতকৈ ভাল পোৱা মানুহ মই তেখেতক ভাল পাওঁ। কাৰণ মানুহজন সৎ মানুহ, বেয়া মানুহ নহয়, সি অন্তৰ ভাল তাৰ। মই সেইকাৰণে তাক ৰেচপেক্টো কৰোঁ। মই তাক সদায় কৈছিলোঁ যে কিবা কাৰণ কিবা যদি মোৰ নহয়, মই আপোনাক সমৰ্থন কৰিম বুলি। সেইজন মানুহ কাৰ প্ৰৰোচনাত পৰি এনেকুৱা কৰিলে এইটো মই ভাবোঁ। কিন্তু মোৰ যিটো বিশ্বাস, সেইটো তাৰ দ্বাৰা হোৱা নাই কামটো, সেইটো বেলেগৰ প্ৰৰোচনাত কাম হৈছে। কাৰণ মই তাক ভালকৈ চিনি পাওঁ, ল'ৰাটো ভাল ল'ৰা। আৰু যিটো ঘটনা হৈছে এইটো দলৰ মজিয়াৰ কথা, এইটো বাহিৰত কোৱা কথা নহয়। বেলেগ ফৰ্মত আমি যিহেতু আলোচনা কৰিম এইটো মই নিবিচাৰোঁ। দলৰ মজিয়াত কিবা এটা হৈছে, কিবা এটা ঘৰৰ ভিতৰত কিবা মতানৈক্য হ'বও পাৰে, ভাই হ'ব পাৰে, কাৰোবাৰ লগত হ'ব পাৰে, ঘৰৰ মাজত আমি আলোচনা কৰিম, এইটো মই বাহিৰত নকওঁ। কিন্তু হয়, এটা কথাত মই দুখ পাইছোঁ। তেখেতে মোৰ বন্ধুজনে মোৰ কথা কৈছে যে মোক ৰোজাৰ মাহ, মই আজি 20 বছৰ হ'ল, 20 বছৰৰ পৰা 5 ওয়াক্ত নামাজ পঢ়োঁ। মোৰ ৱাইফ হ'ল আপোনাৰ চবে জানে আহমদ আলী হুজুৰ চাহাব, তেখেতৰ নাতিনী। আহমদ আলী চবে চিনি পায় অসমৰ, তেখেতৰ নাতিনীক মই বিয়া পাতিছোঁ। মোৰ ৱাইফো 5 ওয়াক্ত নামাজি, চবেই নামাজে, আমাৰ ঘৰৰ চবে মা আব্বা চবেই নামাজে। ৰোজাৰ মাহত এটা ৰোজা ৰখা মানুহক সি মোক ক'লে যে মই নিচা কৰিছোঁ, সেইটো তেখেতে খুব বেয়া কাম কৰিছে, যাৰ কাৰণে মই বহুত আঘাত পাইছোঁ। আৰু তাৰ ওপৰতো মোৰ দেউতাকক লৈ কথা পাতিছে। লোৱাৰ আছামৰ মোৰ দেউতাকক চিনি নোপোৱা মানুহ কোনো নাই। মোৰ দেউতাক এজন ৰাষ্ট্ৰপতি এৱাৰ্ড পোৱা মানুহ, যথেষ্ট সন্মান আছে তেখেতৰ। তেখেতে মোৰ দেউতাক লৈ কথাটো ক'ব নালাগিছিলে। মোৰ বিকল্প একো নাই, মোৰ বিকল্প গৌৰৱ গগৈ বাদে একো নাই। গৌৰৱ গগৈ মোৰ শেষ বিকল্প, গৌৰৱ গগৈটো মোৰ শেষ। মই তেখেতৰ শিষ্য। মই গৌৰৱ গগৈ যদি মোক প্ৰাৰ্থিত্ব দিয়ে, তথাপিও মই তাৰ কাৰণে আছোঁ। মই নেতৃত্ব যদি মোক দায়িত্ব দিয়ে যে তুমি এইটো তোমাক টিকেট দিলোঁ, তুমি এইটো সমষ্টি জয় কৰিব, তাৰ কাৰণে মই যাওঁ, মই জীৱন এৰি দি সমষ্টি জিকাই লৈ আহিম, এইটো মোৰ কাৰণে নহয়, মই গৌৰৱ গগৈৰ কাৰণে কৰিম। আৰু যদি কিবা কাৰণে মই টিকেট নিদিও, মই গৌৰৱ গগৈৰ কাৰণে কৰিম। কাৰণ মোৰ আল্টিমেটলি মোৰ নেতা তেখেতে যদি মোক কয় যে তুমি টিকেট ল'ব নালাগে, বেলেগ কেণ্ডিডেট পাইছোঁ, মষ্ট ৱেলকাম। কিন্তু আমাৰ চৰকাৰ লাগে, তেখেতক মুখ্যমন্ত্ৰী বনোৱাটোৱেই মোৰ কৰ্তব্য, মোৰ দায়িত্ব। ৰাইজক ধন্যবাদ, ৰাইজে মোক যথেষ্ট সঁহাৰি দিছে। মই কাম কৰিছোঁ, প্ৰত্যেকটো কামতে মোক সঁহাৰি দিছে, মানুহবোৰে ভাল পাইছে যে এটা এনেকুৱা ল'ৰা আহিছে, শিক্ষিত ল'ৰা আহিছে, ছ'চাইটিত একচেপ্টেড মানুহ বুলি কৈছে। সেইকাৰণে মই চবকে ধন্যবাদ কৰিছোঁ আৰু চবৰে পৰা দুৱা বিচাৰিছোঁ যেনে আপোনালোকৰ চবৰে মনৰ আশা টিকেট লৈ আহে মই পূৰণ কৰিব পাৰোঁ। আমাৰ প্ৰতিদ্বন্দ্বী বুলি ক'লে, একচুৱেলি কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী বুলি ক'লে বিজেপি নহয়, কোনো পাৰ্টি নহয়, অনলি প্ৰতিদ্বন্দ্বী আমাৰ AIUDF আজমল। তেখেতে যদি ভোট কাটিব নোৱাৰে, কংগ্ৰেছক সদায় চৰকাৰ বনাই থাকিব। এই ভোটটো কাটিব নোৱাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিম। যদি ভোট কটাটো আমি ৰখাই দিওঁ, আমাৰ প্ৰতিদ্বন্দ্বী কোনো নায়েই, কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী কোনো নায়েই। গতিকে মই বিচাৰিম যদি মোক টিকেট দিয়ে, AIUDFে যেনে আমাৰ 100টা ভোটক কাটিব নোৱাৰে, তাৰ কাৰণে মই চেষ্টা কৰিম। বাকী আশাটো চবৰে আছে। মই 12জন যিবিলাক মোৰ লগত সতীৰ্থ আছে, সিহঁতে এপ্লাই কৰিছে, চবৰে আশা আছে। আৰু তেখেতসকলকো মই শুভকামনা দিছোঁ, তেখেতৰ কাৰণেও, কাৰণ সিহঁতৰ যেতিয়া আশা কৰি এপ্লাই কৰিছে 50,000 টকা খৰচ কৰি। কিন্তু দলে নিৰ্ধাৰিত কৰিব যে কাক টিকেট দিব, কাৰণ টিকেটটো এজনহে পাব। কামৰ ওপৰত বিভিন্ন ধৰণৰ এছপেক্টছ আছে, কোনফালে টিকেট দিব, বিভিন্ন ধৰণৰ ছাইটছ আছে, কাম, ফাইনেন্স, চবফালে চাই মেলি দলে নিৰ্ধাৰণ কৰিব। দলে যদি মোক দিয়ে, জয় কৰিমেই, কাৰণ মই গৌৰৱ গগৈৰ কাৰণে যিকোনো কাম কৰিব পাৰোঁ। গৌৰৱ গগৈ যদি কয় মোক দল দিয়ে, যে গৌৰৱ গগৈ ডাঙৰে কয় তুমি এইটো জিকাই আহিবলৈ, মই জিকাই আহিম, সেইটোৱে মোৰ কথা।